নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅলৈ আৰু আজি ভিডিঅ প্ৰথম কোৱেশ্চনটো হ'ল বিশ্ব বেংকৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত বিশ্ব বেংকৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপচন ডি ৱাশ্বিংটন ডিসি বিশ্ব বেংকৰ প্ৰধান কাৰ্যালয় ৱাশ্বিংটন ডিসিত অৱস্থিত ইয়াৰ পিছৰ কোৱেশ্চন ভাৰতত কেতিয়া জিএসটি প্ৰৱৰ্তন কৰা হৈছিল ভাৰতত কেতিয়া জিএসটি প্ৰৱৰ্তন কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন বি 1 জুলাই 2017 চনত 1 জুলাই 2017 চনত ভাৰতত জিএসটি প্ৰৱৰ্তন কৰা হৈছিল পিছৰ কোৱেশ্চনটো সুধিছে ত্ৰিপিটক কোন ধৰ্মৰ এখন পুথি নাম কি সুধিছে ত্ৰিপিটক কোন ধৰ্মৰ এখন পুথি নাম শুদ্ধ উত্তৰটো হ'ব অপচন বি বৌদ্ধ ধৰ্ম ত্ৰিপিটক হ'ল বৌদ্ধ ধৰ্মৰ এখন পুথি নাম ইয়াৰ পিছৰ কোৱেশ্চন ভাৰতৰ আটাইতকৈ পুৰণি আঞ্চলিক ৰাজনৈতিক দলটো কি কি সুধিছে ভাৰতৰ আটাইতকৈ পুৰণি আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন বি শিৰোমণি আকালি দল শিৰোমণি আকালি দল আছিল ভাৰতৰ আটাইতকৈ পুৰণি আঞ্চলিক ৰাজনৈতিক দল ইয়াৰ পিছৰ কোৱেশ্চন ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত কৰা হৈছিল কি সুধিছে ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন সি 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতৰ সংবিধানখন গৃহীত কৰা হৈছিল ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে ভাৰতীয় সংবিধানখন কেতিয়া কাৰ্যকাৰী কৰা হৈছিল কি সুধিছে ভাৰতীয় সংবিধানখন কেতিয়া কাৰ্যকাৰী কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন বি 1950 চনৰ 26 জানুৱাৰী 1950 চনৰ 26 জানুৱাৰী দিনাখন ভাৰতীয় সংবিধানখন কাৰ্যকাৰী কৰা হৈছিল ইয়াৰ পিছৰ কোৱেশ্চন ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি কি সুধিছে ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি শুদ্ধ উত্তৰটো হ'ব অপচন এ হেমিছ ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল হেমিছ ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে ভাৰতৰ সৰ্বপ্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি কি সুধিছে ভাৰতৰ সৰ্বপ্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানখন হ'ল ভাৰতৰ সৰ্বপ্ৰথম ৰাষ্ট্ৰীয় উদ্যানখন আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন উত্তৰাখণ্ডত অৱস্থিত ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে অসমৰ প্ৰথম বেচৰকাৰী মহাবিদ্যালয়খনৰ নাম কি কি সুধিছে অসমৰ প্ৰথম বেচৰকাৰী মহাবিদ্যালয়খনৰ নাম সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন বি জগন্নাথ বৰুৱা কলেজ যোৰহাট জগন্নাথ বৰুৱা কলেজ যোৰহাট আছিল অসমৰ প্ৰথম বেচৰকাৰী মহাবিদ্যালয় ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপচন বি ভোগেশ্বৰ বৰুৱা আছিল অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া নেক্সট কোৱেশ্চন কিমান চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল কি সুধিছে কিমান চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন সি 1999 চনত 1999 চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল পৰৱৰ্তী কোৱেশ্চন ডিগবৈ তেল শোধনাগাৰটো অসমৰ কোনখন জিলাত অৱস্থিত কি সুধিছে ডিগবৈ তেল শোধনাগাৰটো অসমৰ কোনখন জিলাত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপচন বি তিনচুকীয়া জিলাত ডিগবৈ তেল শোধনাগাৰটো অসমৰ তিনচুকীয়া জিলাত অৱস্থিত ইয়াৰ পিছৰ কোৱেশ্চন ভাৰতত বৰ্তমান মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে কি সুধিছে ভাৰতত বৰ্তমান মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে শুদ্ধ উত্তৰটো হ'ব অপচন সি 106খন ভাৰতত বৰ্তমান মুঠ 106খন ৰাষ্ট্ৰীয় উদ্যান আছে পৰৱৰ্তী কোৱেশ্চন শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ ৰামসিংহ আছিল শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি পৰৱৰ্তী কোৱেশ্চন অসমৰ পৰা কিমানজন সদস্য ৰাজ্যসভালৈ নিৰ্বাচন কৰি পঠোৱা হয় কি সুধিছে অসমৰ পৰা কিমানজন সদস্যক ৰাজ্যসভালৈ নিৰ্বাচন কৰি পঠোৱা হয় শুদ্ধ উত্তৰটো হ'ব অপচন এ 7জন সদস্যক অসম ৰাজ্যসভালৈ নিৰ্বাচন কৰি পঠোৱা হয় ইয়াৰ পিছৰ কোৱেশ্চন ডিমা হাছাও জিলাৰ জাতিংগা কোনখন পাহাৰত অৱস্থিত কি সুধিছে ডিমা হাছাও জিলাৰ জাতিংগা কোনখন পাহাৰত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপচন সি বৰাইল পাহাৰ
ডিমা হাছাও জিলাৰ জাতিংগা ঠাইখন বৰাইল পাহাৰত অৱস্থিত ইয়াৰ পিছৰ কোৱেশ্যন ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখনৰ নাম কি ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখনৰ নাম কি শুদ্ধ উত্তৰ হ'ব অপচন বি সোৱণশিৰি সোৱণশিৰি হ'ল ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনদী পৰৱৰ্তী কোৱেশ্যন অসমৰ প্ৰথমখন হাইস্কুলৰ নাম কি কি সুধিছে অসমৰ প্ৰথমখন হাইস্কুলৰ নাম কি শুদ্ধ উত্তৰ হ'ব অপচন বি কটন কলেজিয়েট আছিল অসমৰ প্ৰথমখন হাইস্কুল পিছৰ কোৱেশ্যন শৰাইঘাট দলংখন কোনে উদ্বোধন কৰিছিল কি সুধিছে শৰাইঘাট দলংখন কোনে উদ্বোধন কৰিছিল শুদ্ধ উত্তৰ হ'ব অপচন চি জৱাহৰলাল নেহেৰুৱে শৰাইঘাট দলংখন উদ্বোধন কৰিছিল পৰৱৰ্তী কোৱেশ্যন অসমৰ আটাইতকৈ জনবহুল নগৰখনৰ নাম কি কি সুধিছে অসমৰ আটাইতকৈ জনবহুল নগৰখনৰ নাম সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন এ গুৱাহাটী হ'ল অসমৰ আটাইতকৈ জনবহুল নগৰ ইয়াৰ পিছৰ কোৱেশ্যন অসমৰ আটাইতকৈ জনবহুল গাঁওখনৰ নাম কি কি সুধিছে অসমৰ আটাইতকৈ জনবহুল গাঁওখনৰ নাম সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন চি শুৱালকুছি হ'ল অসমৰ আটাইতকৈ জনবহুল গাঁও ইয়াৰ পিছৰ কোৱেশ্যনটো সুধিছে অসমত কিমানখন IIT আছে কি সুধিছে অসমত কিমানখন IIT আছে শুদ্ধ উত্তৰ হ'ব অপচন এ এখন অসমত বৰ্তমান এখনেই IIT আছে আৰু সেইখন হ'ল IIT গুৱাহাটী ইয়াৰ পিছৰ কোৱেশ্যনটো সুধিছে অসমৰ কোনখন জলাশয়ক পক্ষীয় অভয়াৰণ্য বুলি স্বীকৃতি দিয়া হৈছে কি সুধিছে অসমৰ কোনখন জলাশয়ক পক্ষীয় অভয়াৰণ্য বুলি স্বীকৃতি দিয়া হৈছে শুদ্ধ উত্তৰ হ'ব অপচন ডি দ্বীপৰ বিল অসমৰ দ্বীপৰ বিলক পক্ষীয় অভয়াৰণ্য বুলি স্বীকৃতি দিয়া হৈছে পৰৱৰ্তী কোৱেশ্যন বগীবিল দলং কোনখন জিলাত অৱস্থিত কি সুধিছে বগীবিল দলং কোনখন জিলাত অৱস্থিত শুদ্ধ উত্তৰ হ'ব অপচন ডি ডিব্ৰুগড় আৰু ধেমাজি জিলাত বগীবিল দলংখন অৱস্থিত পৰৱৰ্তী কোৱেশ্যন অসমৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি কি সুধিছে অসমৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ ঢলা শদিয়া দলং বা ভূপেন হাজৰিকা সেতু অসমৰ আটাইতকৈ দীঘল দলংখনৰ নাম হ'ল ঢলা শদিয়া দলং পৰৱৰ্তী কোৱেশ্যন উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰবোৰে ভাৰতক কোনখন দেশৰ পৰা পৃথক কৰে কি সুধিছে উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰবোৰে ভাৰতক কোনখন দেশৰ পৰা পৃথক কৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি ম্যানমাৰ উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰবোৰে ভাৰতক ম্যানমাৰ দেশৰ পৰা পৃথক কৰে ইয়াৰ পিছৰ কোৱেশ্যন ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ অৱস্থিত দ্বীপটোৰ নাম কি কি সুধিছে ভাৰত আৰু শ্ৰীলংকাৰ মাজত অৱস্থিত দ্বীপটোৰ নাম সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন বি ৰামেশ্বৰম দ্বীপ ভাৰত আৰু শ্ৰীলংকাৰ মাজত অৱস্থিত দ্বীপটোৰ নাম হ'ল ৰামেশ্বৰম দ্বীপ পৰৱৰ্তী কোৱেশ্যন লক্ষদ্বীপত মুঠ কিমানটা দ্বীপ আছে কি সুধিছে লক্ষদ্বীপত মুঠ কিমানটা দ্বীপ আছে শুদ্ধ উত্তৰ হ'ব অপচন ডি ৩৬টা লক্ষদ্বীপত মুঠ ৩৬টা দ্বীপ আছে ইয়াৰ পিছৰ কোৱেশ্যনটো সুধিছে লক্ষদ্বীপৰ কিমানটা দ্বীপত মানুহে বসবাস কৰে কি সুধিছে লক্ষদ্বীপৰ কিমানটা দ্বীপত মানুহে বসবাস কৰে শুদ্ধ উত্তৰ হ'ব অপচন বি 10টা দ্বীপত লক্ষদ্বীপৰ মুঠ ৩৬টা দ্বীপৰ ভিতৰত 10টা দ্বীপত মানুহে বসবাস কৰে পৰৱৰ্তী কোৱেশ্যন ভাৰতৰ আটাইতকৈ ঠাণ্ডা মৰুভূমিখন ক'ত অৱস্থিত কি সুধিছে ভাৰতৰ আটাইতকৈ ঠাণ্ডা মৰুভূমিখন ক'ত অৱস্থিত শুদ্ধ উত্তৰ হ'ব অপচন ডি লাডাখ ভাৰতৰ আটাইতকৈ ঠাণ্ডা মৰুভূমিখন লাডাখত অৱস্থিত পৰৱৰ্তী কোৱেশ্যন ভাৰতবৰ্ষ কোনটো গোলাৰ্ধত অৱস্থিত কি সুধিছে ভাৰতবৰ্ষ কোনটো গোলাৰ্ধত অৱস্থিত শুদ্ধ উত্তৰ হ'ব অপচন এ উত্তৰ গোলাৰ্ধত ভাৰতবৰ্ষ উত্তৰ গোলাৰ্ধত অৱস্থিত পৰৱৰ্তী কোৱেশ্যন পূৰ্বতে কোনখন ৰাজ্যক নেফা নামেৰে জনা গৈছিল কি সুধিছে পূৰ্বতে কোনখন ৰাজ্যক নেফা নামেৰে জনা গৈছিল শুদ্ধ উত্তৰ হ'ব অপচন চি অৰুণাচল প্ৰদেশ পূৰ্বতে অৰুণাচল প্ৰদেশক নেফা নামেৰে জনা গৈছিল ইয়াৰ পিছৰ কোৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যক তিনিফালৰ পৰা বাংলাদেশে আগুৰি আছে কি সুধিছে
ভাৰতৰ কোনখন ৰাজ্যক তিনিও ফালৰ পৰা বাংলাদেশে আগুৰি আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ত্ৰিপুৰা ভাৰতৰ ত্ৰিপুৰা ৰাজ্যখনক তিনিও ফালৰ পৰা বাংলাদেশে আগুৰি আছে পৰৱৰ্তী কোৱেশ্চন চিয়াচেন হিমবাহ ভাৰতত ক'ত অৱস্থিত কি সুধিছে চিয়াচেন হিমবাহ ভাৰতৰ ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লাডাখ চিয়াচেন হিমবাহ ভাৰতৰ লাডাখত অৱস্থিত ইয়াৰ পিছৰ কোৱেশ্চন KYCৰ সম্পূৰ্ণ ৰূপটো কি কি সুধিছে KYCৰ সম্পূৰ্ণ ৰূপটো কি শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নো ইয়ৰ কাষ্টমাৰ KYCৰ সম্পূৰ্ণ ৰূপটো হ'ল নো ইয়ৰ কাষ্টমাৰ ইয়াৰ পিছৰ কোৱেশ্চন অসম পুলিচৰ কামাণ্ডো বেটেলিয়ান কেতিয়া গঠিত হৈছিল কি সুধিছে অসম পুলিচৰ কামাণ্ডো বেটেলিয়ান কেতিয়া গঠিত হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1996 চনত অসম পুলিচৰ কামাণ্ডো বেটেলিয়ান 1996 চনত গঠিত হৈছিল পৰৱৰ্তী কোৱেশ্চন প্ৰথম অসম পুলিচ টাস্ক ফ'ৰ্চ APTFৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত কি সুধিছে প্ৰথম অসম পুলিচ টাস্ক ফ'ৰ্চ APTFৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গোৱালপাৰা পিছৰ কোৱেশ্চনটো হ'ল দিখৌ নৈ কোনখন জিলাত অৱস্থিত কি সুধিছে দিখৌ নৈ কোনখন জিলাত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শিৱসাগৰ দিখৌ নৈখন শিৱসাগৰ জিলাত অৱস্থিত পৰৱৰ্তী কোৱেশ্চন চেমায়ুংডং হিমবাহৰ পৰা উৎপত্তি হোৱা নদীখনৰ নাম কি কি সুধিছে চেমায়ুংডং হিমবাহৰ পৰা উৎপত্তি হোৱা নদীখনৰ নাম সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ব্ৰহ্মপুত্ৰ নদীখন চেমায়ুংডং হিমবাহৰ পৰা উৎপত্তি হৈছে ইয়াৰ পিছৰ কোৱেশ্চন কাক অসমৰ লোকনায়ক বুলি কোৱা হয় কি সুধিছে কাক অসমৰ লোকনায়ক বুলি কোৱা হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অমিয় কুমাৰ দাসক অসমৰ লোকনায়ক বুলি কোৱা হয় ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত কি সুধিছে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামখন ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অসম বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামখন আমাৰ অসমত অৱস্থিত ইয়াৰ পিছৰ কোৱেশ্চন অসমৰ লৌহ মানৱ বুলি কাক কোৱা হয় কি সুধিছে অসমৰ লৌহ মানৱ বুলি কাক কোৱা হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিষ্ণুৰাম মেধিক অসমৰ লৌহ মানৱ বুলি কোৱা হয় পৰৱৰ্তী কোৱেশ্চন ভাৰতবৰ্ষৰ কোনখন চহৰক পিংক চিটি বুলি জনা যায় কি সুধিছে ভাৰতৰ কোনখন চহৰক পিংক চিটি বুলি জনা যায় শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জয়পুৰক ভাৰতৰ পিংক চিটি বুলি জনা যায় ইয়াৰ পিছৰ কোৱেশ্চন কামাখ্যা মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত কি সুধিছে কামাখ্যা মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অসম পৰৱৰ্তী কোৱেশ্চন উত্তৰ প্ৰদেশৰ কনৌজ চহৰ কোনখন নদীৰ পাৰত অৱস্থিত কি সুধিছে উত্তৰ প্ৰদেশৰ কনৌজ চহৰ কোনখন নদীৰ পাৰত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গংগা উত্তৰ প্ৰদেশৰ কনৌজ চহৰ গংগা নদীৰ পাৰত অৱস্থিত পিছৰ কোৱেশ্চন এতিয়ালৈকে সক্ৰিয় হৈ থকা ভাৰতৰ আটাইতকৈ পুৰণি ফুটবল ক্লাবটোৰ নাম কি কি সুধিছে এতিয়ালৈকে সক্ৰিয় হৈ থকা ভাৰতৰ আটাইতকৈ পুৰণি ফুটবল ক্লাবটোৰ নাম সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মোহন বাগান এতিয়ালৈকে সক্ৰিয় হৈ থকা ভাৰতৰ আটাইতকৈ পুৰণি ফুটবল ক্লাবটোৰ নাম হ'ল মোহন বাগান পৰৱৰ্তী কোৱেশ্চন অসমৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ নাম কি কি সুধিছে অসমৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ নাম সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি স্বাধীনতা দিৱস কাপ অসমৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ নাম হ'ল স্বাধীনতা দিৱস কাপ নেক্সট কোৱেশ্চন 33তম ৰাষ্ট্ৰীয় ক্ৰীড়া ক'ত অনুষ্ঠিত হৈছিল কি সুধিছে 33তম ৰাষ্ট্ৰীয় ক্ৰীড়া ক'ত অনুষ্ঠিত হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অসমত 33তম ৰাষ্ট্ৰীয় ক্ৰীড়া অসমত অনুষ্ঠিত হৈছিল পৰৱৰ্তী কোৱেশ্চন অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত কি সুধিছে অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শিলচৰ অসম বিশ্ববিদ্যালয়খন শিলচৰত অৱস্থিত পৰৱৰ্তী কোৱেশ্চন কিমান চনত অসমত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হৈছিল কি সুধিছে কিমান চনত অসমত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2020 চনত
2020 চনত অসমত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হৈছিল